হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাঞ্জলাইজ ব্লগ 2001 আপোনালোকক সকলোকে স্বাগতম জনালোঁ অন্য এটা ব্লগ ভিডিঅ' সৈতে। চ' আপোনালোকৰ ভালেই চাগে, মোৰতো একচুৱেলি ভালে। আকৌ নতুন ব্লগ এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি মই মানে আমাৰ গাঁওখনত আৰু চাওদাং বুলি কয়, তাত মানে আজি দিহা নামৰ নামঘৰত আছে আৰু ভালেকেইখন গাঁৱৰ পৰা তেনেকৈ দিহা নাম দিবৰ কাৰণে আহিছে। সেইটো কাৰণে ব্লগ ভিডিঅ'তে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু কেনেকুৱা মানে তালৈ যাওঁ আৰু দিহা নাম দিব। ভালেকেইখন গাঁৱৰ পৰা তেনেকৈ গোপিনীসকল আহিছে বুলি কৈছে দিহা নাম দিবৰ কাৰণে। চ' যাওঁ, তাত কেনেকুৱা লাগিব চাওঁগৈ। আৰু ক'লে এতিয়া ভাদ মাহ চলি আছে, যিহেতু আপোনালোকে সকলোৱে গম পায় ভাদ মাহ চলি আছে আৰু ভাদ মাহতো প্ৰতি গাঁৱৰে নামঘৰে দিহা নাম তেনেকৈ চলি আছে আৰু বুজিছোঁ। আৰু চশমাখন কেনেকুৱা লাগিছে ক'ব। আৰু ইয়াত চব মানে পিন্ধি লৈছে আৰু ধুনীয়াকৈ, মানে ধুতি চোলা আৰু এনেকৈ গামোচা পিন্ধি। আৰু মোৰ লগত আহিছে পোৱালি, এয়া চব এয়া পোৱালি। ভাই কি কৰিছ? এতিয়া ক'ত যাবি এতিয়া? নামঘৰত কি কেলৈ যাবি? দিহা নাম আছে, দিহা নাম তাত কেনেকুৱা লাগিব? ভাল লাগিব ন? ভাল লাগিব ন? বোলো যাওঁ ন লগত। এতিয়া আমি এনেকৈ কৰি যাওঁ আৰু ওলাই মেলি আহিলোঁ আৰু এনেকৈ গৈ আছোঁ। তালৈ যাওঁ, ভাল লাগিব বুলি ভাবিছোঁ। ভালটো লাগিবই বাৰু। চ' ভালেকেইখন গাঁৱৰ পৰা তেনেকৈ মানুহ আহিব বুলি কৈছে ন, মানে আইসকল গোপিনীসকল আহিব বুলি, যিহেতু দিহা নাম ভাল লাগিব বুলি ভাবিছোঁ। চ' বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব। আকৌ বহুত দিনৰ মূৰত কৈছে বাৰু, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ব্লগত ভিডিঅ' এটা লৈ আহিলোঁ। ত' যোগেদি মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। সেইটো জন্মাষ্টমী ভিডিঅ' এটা কৰিছিলোঁ যে, সেইটো আপোনালোকে কেনেকুৱা বুলি আপোনালোকে জনাব ন। পোৱালি বাকী কি খবৰ? ভালে। গাৰ্লফ্ৰেণ্ডৰ খবৰ ভাল? বেয়া। কেলৈ বেয়া? নাই। অঁ, চ' এতিয়া আমি গৈ আছোঁ, বেছি দূৰ নাই আৰু পামগৈ এতিয়া। বলক এতিয়া আমি এনেকৈ কৰি আৰু সোমাই মেলি আহি গ'লোঁ। আহিছে? অঁ, আহক। ইয়াতে মানে থৈ যাব লাগিব, আলি তাৰতো লৈ যাব পাৰি বাৰু, বাট ইমান ধুনীয়া জেগাখিনি আছে আৰু ইয়াতে থৈ যাওঁ। আহি ফাইনেলি আমি এতিয়া পাই গৈছোঁ আৰু এইখিনি ঠাই। আৰু এতিয়া আমি এনেকৈ কৰি সোমাই মেলি যাওঁ আৰু বহুত তেনেকৈ মানুহ আছে চাগে। দিহা নাম পূৰা চলি আছে আৰু। চ' বলক ন পোৱালি, যাওঁ ন? ৰখিব কৈছে, এইকেইদিন ৰখিবলৈ কৈছে। এখেতলোক আহি আছে আৰু আমি এনেকৈ কৰি যাম আৰু। আহিছে ন আমাৰ চমুৱাৰ পৰা। অঁ, নলনি চমুৱা এতিয়া ভাল আৰু লগতো আজি আমাৰ ইয়াত কাৰেণ্টটো নাই। তাৰপিছত কাৰেণ্টটো নাই যে, সেইটো কাৰণে হা অঁ কেইখনমান হেৰি গাঁৱৰ মানুহ আহিছে, মানে হেৰি আহিছে গোপিনী ছখন আহিছে। ক'ৰ এটা ক'ত যাব? কেঞ্চেল হ'ল মানে আপোনালোকৰ গাঁৱতো? আমাৰ গাঁৱত চাংলৈ পৰিলে মানুহ মৰি। অঁ, হাঁহখিনি বন্দী হৈ থাকিলে, গতিকে এইফালৰ পৰা আনে কৈ এখন আহিব। কোনে অঁ, এইফালৰ পৰা আনে কৈ আছে। ঐ ভাইটি, নামটো কি তোমাৰ? অঁ, ৰক্তিম। অঁ কচুল পাতি আহিব। আৰু আপোনালোকে দেখা পাইছে এতিয়া দিহা নামটো মাত শুনা পাইছে। দিহা নামটো চলি আছে বাৰু। আৰু চাওকচোন, একদম মানে সেউজীয়া পৰিৱেশ আৰু ইমান ধুনীয়া। আলিটোৰ নামঘৰটো ইমান ভিতৰত আছে, পথাৰৰ মাজত কৈছোঁ ন, বহুত মানে ভাল লাগিছে আৰু প্লেচটো মজা লাগিছে। চোন ধাননি পৰিৱেশ, চাওকচোন ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। ত' ভাল লাগিছে। বলক নামঘৰৰ ভিতৰত সোমাওঁগৈ আৰু ভাল লাগিব বুলি অনুভৱ হৈছে আৰু বলক। বেয়া ন? দেখা পাইছে ইয়াৰ কৃষ্ণৰ মূৰ্তি এইটো চাইডে আছে আৰু এইটো চাইডো কৃষ্ণৰ মূৰ্তি এটা ইমান ধুনীয়াকৈ বনাই থৈছে। আৰু আমি এতিয়া ভৰি হাত ধুই মেলি ল'লোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু ফাইনেলি গাইছ আহি পাই গ'লোঁ। আৰু মানে পাই আহি আমাৰ গাঁৱৰ মানে গোপিনীবিলাকে দি আছে দিহা নাম যিহেতু। আৰু বেছি কথা কৈ নাথাকোঁ, যিহেতু শুনি আপোনালোকে নহ'লে নাপাব, যিহেতু কথা কৈ নাথাকোঁ। বলক এতিয়া মানে দিহা নাম অলপ শুনক, তাৰপিছত আকৌ মাছত আকৌ আপোনালোকক লগ পাই আছোঁ। বলক ইমান ধুনীয়া দিহা নাম দি আছে আমাৰ গাঁৱৰ দলটোৱে, আৰু শুনো অলপ আপোনালোকক শুনক। বলক মানে চাওক আৰু
আপোনালোকে দিহানাম শুনি আছে যিহেতু মই ভিতৰত বহুত গৰম হোৱাৰ বাবে মই বাহিৰলৈ আহিলোঁ আৰু ফেন আছে যদি মন্দিৰৰ ভিতৰত মানে গৰমটো বহুত মানুহ তেনেকৈ বহুত আছে গোপিনীসকল আছে ভকতসকল আছে আৰু তেনেকৈ গৰমো বহুত হোৱাৰ বাবে অকণমান বাহিৰলৈ ভিডিঅ' চিডিঅ' অলপ কৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু বাহিৰলৈ আহি সেইকাৰণে অলপ বাহিৰলৈ ওলাই আহিলোঁ আৰু এইটো চাইডে আলহী অতিথি আহিলে আৰু ইয়াত বহিবৰ কাৰণে চেয়াৰবিলাক আছে ধুনীয়া কৰি দিছে। আৰু ভিতৰত বহুত গৰম হোৱাৰ বাবে আকৌ বাহিৰলৈ ওলাই আহিলোঁ আৰু এই ভাইটিকেইটা সিহঁত এনেই বহি আছে আৰু খিচি খাবৰ কাৰণে মাতিলে আৰু খিচি খাই আহি মেলি এনেকৈ কৰি আৰু ইয়াত আকৌ বহিলোহি আৰু দেখা পাইছে সিহঁতি ভাইটিকেইটাও সিহঁতি বহি আছে আৰু ময়ো এনেকৈ কৰি বহিয়ে আছোঁ। হৰিনাম দিবৰ কাৰণে দল এটা আহিব বুলি কৈছে, এতিয়ালৈকে পোৱাহি নাই, যেতিয়া পাবহি আৰু আপোনালোককো নিশ্চয় দেখা পাব। বৰ ধুনীয়াকৈ তেখেতলোকে হৰিনাম দিব বুলি কোৱা শুনা পাইছোঁ, যিহেতু হৰিনামতে লগ পাইছোঁ আকৌ বলক। ফাইনেলি গাইছ আপোনালোকে দেখা পাইছে অলৰেডি পাই গ'লহি আৰু হৰিনামৰ দলটো, যিহেতু মানে আমাৰ ইয়াত নখাত বুলি কয় তাৰ সত্ৰত মানে তেখেতলোকে হৰিনাম দিবৰ কাৰণে গৈছিলে আৰু তাৰ পৰা আহি এতিয়া ডাইৰেক্ট আৰু ইয়ালৈ আহিছে আৰু দলটো হ'ল ঔগুৰি হয়, ঔগুৰিৰ পৰা আহিছিলে, পচলো ঔগুৰি হয় বুলি কোৱা শুনা পাইছোঁ, বাট মই নাজানো বাৰু সোধা নাই তেখেতলোকক। কিন্তু ইমান ধুনীয়াকৈ চব তেখেতৰ বাদ্যযন্ত্ৰবিলাক লৈ আহিছে আৰু কেচিঅ' লৈ আহিছে, এইবিলাক চব ইমান ধুনীয়াকৈ আৰু এতিয়া মাইক টেষ্টবিলাক কৰি আছে। বেছি দেৰি নকৰোঁ, আপোনালোকক কৰি থাকিলেওতো দীঘলীয়া হৈ যাব পুৰা হৰিনাম অলপ শুনক আপোনালোকে, বহুত ধুনীয়াকৈ মানে ভাল লাগিব বুলি ভাবিছোঁ, বহুত ধুনীয়াকৈ মানে তেখেতলোকে মানে লৈ আহিছে আৰু বস্তু বাদ্যযন্ত্ৰ লৈ আহিছে, ভাল লাগিব চাওকচোন আপোনালোকে।
চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ তেখেতলোকে হৰিনাম দিছে, হৰিনাম বাঁহী মাতটো বেছি ভাল লাগিছে। আপুনি বাঁহী মাতটো আৰু গৰমটো অনুভৱ কৰিব পৰা নাই। বাঁহী মাতটোৰ কথা কি মই বাঁহী মাতটো যেতিয়া শুনিছোঁ আপোনালোকে শুনাবে চাওকচোন গানৰ একদম ইমান ধুনীয়াকৈ চেহেৰাৰ মানে একদম সোমাই গৈছে আৰু তেখেতে সোমাই যোৱা নিচিনা লাগিছে। ইমান ধুনীয়াকৈ তেখেতলোকে বাঁহীও বজাইছে।
মেলি আহিলোঁ আৰু কেনেকুৱা লাগিলে ভাই কোৱাচোন হা মজা লাগিলে ন আল্টিমেট ভাল লাগিলে বাৰু বহুতেই ভাল লাগিলে কৈছোঁ আপোনালোকে ভিডিঅ'টো মানে চাই নিশ্চয় গম পাইছে চাগে আৰু এতিয়া এনেকৈ কৰি যাওঁ কিন্তু যিমানখিনি যেনেকুৱাকৈ ভিডিঅ'টো বনাম কৈছিলোঁ বাট তেনেকৈ বনাব নোৱাৰিলোঁ বাৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ এতিয়া আমি ঘৰলৈ এনেকৈ গৈ আছোঁ কিন্তু এই আলিটো বেয়া হোৱাৰ কাৰণে আৰু মানে স্কুটি সেই আগত থৈ আহিবলগীয়া বেয়া মানে ঠিকে আছে বাৰু কিন্তু তাত জেগাডোখৰ ঠেক মানে সেইটো কাৰণে স্কুটি ইয়াত থৈ যাবলগীয়া হ'ল সেইটো কাৰণে এতিয়া খুজি আহিলোঁ এডোখৰ এতিয়া স্কুটি ল'ম আৰু ঘৰলৈ যাম আৰু বাকী ঘৰতে লগ মানে পাই আছোঁগৈ আপোনালোকক বাকীখিনি কথা কৈছোঁগৈ আৰু বলক গাইছ এতিয়া আমি আহি আছোঁ ঘৰলৈ বুলি আমি এতিয়া বুবুৰা দোকানত সোমাম এতিয়া হৰি ৰাম 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 হৰি ৰাম 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 মৰাহি বুবুৰা মৰাহি বুবুৰা মৰাহি বুবুৰা মৰাহি বুবুৰা মাল খালে নাই মাল এই বেলি পোৱাই নাই বেলি পৰিলে খাম বেলি পৰিলে নেকি ঘৰতে নামঘৰ আছে ন নামঘৰ সেইটো ভাগি লওক হয় ন মানুহখিনি গৈ লওক ন নামঘৰ প্ৰতি ইমানতে আন্তৰিকতা মৰম চেনেহ থকা নামঘৰৰ পাক এটা মাৰিলে ন দোকানখন বন্ধ কৰি হ'ল আপুনি আকৌ একদম তাত আছে পইচা ঘটাত লাগি আছে এইফালে এইফালে মাল খাবলৈ বেলি পৰি লওক বোলে পইচা ক'ত পাম কাৰ হ'ল দেখিবলৈ ধুনীয়া কথা শুনিবলৈ ভাল কথা